নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এইটো হৈছে ঈদ উপলক্ষে এটা ভ্লগ আমাৰ লেট হৈ গ'ল। এয়া মেহেন্দি আৰ্টিষ্ট মাহিন চিষ্টাৰ ইন ল, বহুত ধুনীয়াকৈ তাই মেহেন্দি আঁকে আৰু আমি ঈদ উপলক্ষে এয়া মেহেন্দি আঁকিছোঁ তাইৰ পৰা। এয়া আছে তছলিমা, মোৰ কাজিনৰ ৱাইফ, আৰু আমি পূৰা এনজয় কৰি আছোঁ মেহেন্দি আঁকি আঁকি। এয়া হৈছে মোৰ কাজিন আৰু এয়া আছে মোৰ মিষ্টাৰ, আৰু এয়া হৈছে আমাৰ ঘৰ। আমি ঈদৰ দিনা এনেকৈ সজাইছোঁ, তাকে আপোনালোকক অকণমান দেখুৱালোঁ ভিডিঅ'টোৰ জৰিয়তে। এয়া মোৰ ভ্লগটো দিয়া অকণমান দেৰি হ'ল, মোৰ গা বেয়া আছিলে, সেইকাৰণে মোৰ এডিটিং কৰাতে অকণমান দেৰি হ'ল, আপোনালোকে বেয়া নাপাব। আৰু তাৰপিছত ৰাতিপুৱা মানে ঈদৰ ৰাতিপুৱাই এয়া নামাজ হাফিজিয়া মাদ্ৰাছা কমপ্লেক্সত আহিব। তাত আপোনালোকৰ কাৰণে এটা বন্দোবস্ত কৰা হৈছে, আহিব ইনশাআল্লাহ। আমি দাৱাত জনাইছোঁ আপোনালোকক। আৰু তাৰপাছত যোৱাকালি আমি বালিজলা চিঅ মেডাম আৰু অচি এণ্ড এএছপি এডিশ্যনেল এছপি মেডামৰ লগত আমাৰ দুখন বৈঠক হয়। ৰাতিপুৱাৰ ভাগত সমজুৱাভাৱে নামাজ পঢ়াৰ পিছত এয়া আমি সন্ধিয়া এপাক ওলাই গ'লোঁ। এয়া গোৱালপাৰাত পূৰা একদম লাইটৰ বাহাৰ, এয়া মই ছেকেণ্ড টাইম দেখিলোঁ। এইবাৰ অকণমান আটক ধুনীয়াকৈ সজাইছে। এয়া চাৰিওফালে লাইট লাইট লাইট, আমি পূৰা এনজয় কৰি আছোঁ। সন্ধিয়াৰ টাইমখিনিত আমি এনেকৈ গৈছোঁ সকলোৱে লাইট চাবলৈ, আৰু এইখন গেটখন এইবাৰ অকণমান বেলেগকৈ সজাইছে। ঈদৰ পিছদিনা আমি চিষ্টাৰ ইন লৰ ঘৰত গ'লোঁ, আৰু এয়া তাই পূৰা খানা আয়োজন কৰিছে। খুব টেষ্টি টেষ্টি খানা খালোঁ, বহুত ভাল লাগিল খানা খাই। তাৰ নেক্সট দিনা গ'লোঁ মাহীহঁতৰ ঘৰত। এয়া মাহীয়ে পূৰা ধুনীয়াকৈ দি আছে, আৰু চিষ্টাৰ ইন লৈ হেল্প কৰি আছে মাহীক, আৰু আমি সকলোৱে মিলি ধুনীয়াকৈ এসাঁজ খাই আহিলোঁ। আৰু ৰেশ্মা, মোৰ কাজিনৰ ৱাইফ হয়, তাইকো আমি মানে লগ কৰিব গৈছিলোঁ, তাইক বহুত দিন লগ পোৱা নাছিলোঁ। আৰু ঠিক মানে ঈদৰ দিনাখনে আমি তেনেকৈ লগ ধৰিব গ'লোঁ তাইক, আৰু এয়া ধুনীয়াকৈ আমি সকলোৱে খাই আছোঁ। আৰু এই চিষ্টাৰজনী খুব ভিডিঅ' উঠিব মন কৰিছিল। তাৰ নেক্সট দিনা ৰাতিয়ে আকৌ ইনভাইট আছিল এই কাজিনৰ ঘৰত, আমি ৰাতি এসাঁজ খালোঁ। ইয়াতো তাই খুব ধুনীয়াকৈ পোলাও মাংস বহুত টেষ্টিকৈ বনাইছে, আৰু ফাৰ্ষ্ট টাইম গৈছোঁ মই ইয়াতে, বহুত ভাল লাগিল। তাতেও মানে ঈদৰ খানা খাই বহুত ভাল লাগিল। আৰু এয়া চব কাজিনখিনি আমি লগ হৈছোঁ, আৰু এয়া হৈছে আমাৰ মেহেন্দিৰ ফাইনেল লুক। তাৰপিছত ইয়াতে চিষ্টাৰ ইন লৰ ঘৰত এই আকিল আৰু এলভিছে, মোৰ ভতিজা দুটাই ধুনীয়াকৈ লাইট সজাইছে। আৰু এয়া হৈছে সিহঁতৰ নামাজ পঢ়িব যোৱাৰ আগতে ড্ৰেছ। তাৰপিছত আমি বহুত ফটো উঠিলোঁ, আৰু সেইখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো পায় তেতিয়া লাইক কমেণ্ট কৰিব। বাই।